গুৱাহাটী ভিজুৱেল আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি মোৰ ভিডিঅ'ৰ বিষয়বস্তু কোৱাৰ আগতে মই দুটা বস্তু আপোনালোকক কৈ দিওঁ যে মোৰ যিখিনি নোটছ থাকে PDF থাকে সেইখিনি যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে এই হোৱাটছআপ গ্ৰুপটোত জইন হ'ব পাৰিব স্কেনাৰখনেদি। আৰু এইটো হৈছে মোৰ ইউটিউব চেনেলৰ স্কেনাৰ, আৰু ইয়াতে আপুনি স্কেন কৰি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু ইয়াত জইন হৈ আপোনালোকে মোৰ PDF বিলাক পাব পাৰে। তো আজিৰ যিটো টপিক হ'ব সেই টপিকটোৰ নামটো হৈছে যে অসমৰ প্ৰথম আৰু অসমত প্ৰথম। আমাৰ অসমৰ কিছুমান প্ৰথম বস্তু আৰু অসমত ঘটা কিছুমান প্ৰথম বস্তু আমি ইয়াতে হেৰি কৰিছোঁ। প্ৰায় 110টামান কুৱেশ্যন ইয়াতে আছে। তো গোটেইখিনি কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। ইয়াত মই কোনো ধৰণৰ বৰ্ণনা নকৰোঁ, অকল আমি MCQ টাইপ পঢ়ি যাম। আপোনালোকৰ যদি PDFটো লাগে তেতিয়াহ'লে মোৰ হোৱাটছআপত জইন হৈ লওক। আপোনালোকে দেৰি নকৰি তাত PDF বুলি মোক পাৰ্চনেলি মেছেজ কৰিলে হ'ল, মই PDFটো দি দিম। আৰু তাৰ কাৰণে মোৰ লগত যোগাযোগ কৰিব লাগে আপোনালোকে 9365286637 নম্বৰত, ঠিক আছে। ইয়াত মোক PDF বুলি সোধক, মই PDFটো পঠাই দিম বাৰু। এতিয়া প্ৰথম প্ৰশ্নটো আছিলে যে আমাৰ ফাৰ্ষ্ট অথৰ অফ দ্য শ্বৰ্ট ষ্টৰী ইন এছামিজ লিটাৰেচাৰ, অসমীয়া সাহিত্য চুটিগল্পৰ প্ৰথম লেখক কোন? লক্ষ্মীনাথ বেজবৰুৱা। ফাৰ্ষ্ট হিষ্টৰিকেল নভেল ইন আছামিজ লিটাৰেচাৰ, যে অসমীয়া সাহিত্যৰ প্ৰথম ঐতিহাসিক উপন্যাস কি? ভানুমতী, 1890 চনত। ফাৰ্ষ্ট মডাৰ্ণ প্লে ইন আছামিজ লিটাৰেচাৰ, অসমীয়া সাহিত্যৰ প্ৰথম আধুনিক নাটক ৰামনৱমী, 1857 চন। ফাৰ্ষ্ট এছামিজ মুভি, প্ৰথম অসমীয়া চিনেমা জয়মতী, জানুৱাৰী মৃত্যু। ফাৰ্ষ্ট এছামিজ কালাৰ মুভি ৰঙীন চিনেমা ভাইটি, 1972। এইটো পৰীক্ষাত আহিছিলে কোনোবা এটা পৰীক্ষাতে। যে ফাৰ্ষ্ট চিফ মিনিষ্টাৰ এণ্ড ভাৰত ৰত্ন এৱাৰ্ড, প্ৰথম মুখ্যমন্ত্ৰী তথা ভাৰত ৰত্ন বঁটা বিজয়ী কোন? গোপীনাথ বৰদলৈ। ফাৰ্ষ্ট উমেন চিফ মিনিষ্টাৰ অফ আছাম, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? তেখেত হৈছে ছৈয়দা আনোৱাৰা টাইমুৰ। ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম, অসমৰ পৰা প্ৰথম ৰাজ্যপাল কোনে হৈছিলে? বিষ্ণুৰাম মেধি। ক'ৰ হৈছিলে? মাদ্ৰাছৰ হৈছিলে। কিমান চনত? 1857 চনত। ফাৰ্ষ্ট ফিল্ম ডিৰেক্টৰ, অসমৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন? প্ৰমথেশ চন্দ্ৰ বৰুৱা। দেৱদাস, 1934। দেৱদাসটো বেংগলী চিনেমা আছিলে চাগে। তাৰপিছত আহিলে ফাৰ্ষ্ট ফিল্ম মেকাৰ, ঠিক আছে। আৰু ডিৰেক্টৰ মেকাৰৰ মাজত পাৰ্থক্য আছে, আপোনালোকে বুজি পাই চাগে নিশ্চয়। প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? নিৰ্মাতা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, 1935। আমি অলপতে চিনেমাখনৰ নামটো পাই আছিলোঁ, মোক কমেণ্ট কৰি জনাব পাৰে। পৰিচালক আৰু নিৰ্মাতাৰ মাজত পাৰ্থক্য আছে। যে ফাৰ্ষ্ট চিনেমা হল ইন আছাম, অসমৰ প্ৰথম চিনেমা হল কোন? চিনেমা হল হৈছে জোনাকী, তেজপুৰ। বৰ্তমান এইটো বন্ধ হৈ আছে, জোনাকী। যে ফাৰ্ষ্ট ফিল্ম ষ্টুডিঅ', অসমৰ প্ৰথম ফিল্ম ষ্টুডিঅ' কোনটো? জ্যোতি চিত্ৰাবন, 1968 17 জানুৱাৰীত সেইটো আৰম্ভণি কৰা হৈছিলে। বেষ্ট ফিল্ম ক্ৰিটিক এৱাৰ্ড এট নেশ্যনেল লেভেল এৱাৰ্ড, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা কোনে পাইছিলে? উৎপল বৰপূজাৰী, সেইটো 2003 চনতে পাইছিলে প্ৰথমবাৰ। নাৰ্গিছ দত্ত এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ্ছ অন ফিল্ম অন নেশ্যনেল ইণ্টিগ্ৰেশ্যন, যে ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ বৈচিত্ৰ্যপূৰ্ণ ছবিৰ নাৰ্গিছ দত্ত বঁটা কোনে পাইছিলে? আই কোট নাই, 2008 চন। যে নাৰ্গিছ দত্ত বৰুৱা 2008 চনত পাইছিলে আমাৰ আই কোট নাই। ফাৰ্ষ্ট এছামিজ গ্ৰামাৰ, প্ৰথম অসমীয়া ব্যাকৰণ গ্ৰামাৰ অফ এছামিজ লেংগুৱেজ, 1839 প্ৰকাশ হৈছিলে। ফাৰ্ষ্ট গ্ৰেজুৱেট মেন, প্ৰথম স্নাতক পুৰুষ কোন? আনন্দৰাম বৰুৱা। তাৰপিছত ফাৰ্ষ্ট গ্ৰেজুৱেট উমেন কোন হয়? শকুন্তলা দুৱাৰা আৰু সুধালতা দুৱাৰা, দুজন ফাৰ্ষ্ট গ্ৰেজুৱেট তাৰপিছত ফাৰ্ষ্ট ICS, প্ৰথম ICS কোন হয় অসমৰ পৰা? আনন্দৰাম বৰুৱাই হয়। তাৰপিছত ফাৰ্ষ্ট IAS উমেন কোন হয়? পাৰুল দাস, প্ৰথম IAS, ঠিক আছে। এইটো হ'ল ব্ৰিটিছৰ দিনৰে আনন্দৰাম বৰুৱা, ব্ৰিটিছৰ পিছত আমাৰ IAS কৰা হৈছে ICSটোকে। তেতিয়া প্ৰথমটো হৈছে উমেন, এইটো পাৰুল দাস। এতিয়া ফাৰ্ষ্ট মান্থলি মেগাজিন, প্ৰথম মাহেকীয়া আলোচনী কোনটো? অৰুণোদয়, 1846, এইটো আহে প্ৰায় প্ৰশ্ন। তাৰপিছত আহিল ফাৰ্ষ্ট ইউনিভাৰ্চিটি, কোনটো? প্ৰথম বিশ্ববিদ্যালয় কোনখন? গুৱাহাটী ইউনিভাৰ্চিটি, 1948। ফাৰ্ষ্ট মেডিকেল কলেজ, প্ৰথম চিকিৎসা মহাবিদ্যালয় আছাম মেডিকেল কলেজ, যিখন 1947 হৈছে। ফাৰ্ষ্ট ইঞ্জিনিয়াৰিং কলেজ, প্ৰথম অভিযান্ত্ৰিক মহাবিদ্যালয় আছাম ইঞ্জিনিয়াৰিং কলেজ, 1955 গঠন কৰা হৈছে। ফাৰ্ষ্ট হাইকোৰ্ট, প্ৰথম উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্ট, 1948। ফাৰ্ষ্ট লোক আদালত, প্ৰথম লোক আদালত ক'ত হৈছিলে? এইটো হাজোত হৈছিলে, হাজো লোক আদালত। ফাৰ্ষ্ট মেডিকেল স্কুল প্ৰথম ক'ত হৈছিলে? প্ৰথম চিকিৎসা বিদ্যালয় ভেৰী হোৱাইট মেডিকেল স্কুল, এইটো ডিব্ৰুগড়ত আছে চাগে। 1902 চনত এইটো প্ৰথম গঠন কৰা হৈছিলে, স্থাপন কৰা হৈছিলে। এইটো ADA পৰীক্ষাটো আহিছিলে 22 নে 24 আহিছিলে এইটো ফাৰ্ষ্ট মেডিকেল স্কুল কোনখন হয় বুলি।
তাৰপিছত আহিলে আপোনালোকৰ ফাৰ্ষ্ট মেণ্টেল হস্পিটেল কোনখন হয় তেজপুৰ, যিটো বৰ্তমানেও সেইখনেই আছে। ফাৰ্ষ্ট প্ৰাইভেট ইউনিভাৰ্চিটি প্ৰথম ব্যক্তিগত বিশ্ববিদ্যালয় কোনখন ডন বস্কো ইউনিভাৰ্চিটি 2009 চনত গঠন কৰা হৈছিলে। ফাৰ্ষ্ট প্ৰিণ্টিং প্ৰেছ প্ৰথম প্ৰিণ্টিং প্ৰেছ কোনটো মিছন প্ৰেছ শিৱসাগৰ, এইটো পৰীক্ষাত আহিছিলে ক'ৰবাত। ফাৰ্ষ্ট ৰেডিঅ' ষ্টেচন প্ৰথম ৰেডিঅ' ষ্টেচন গুৱাহাটী শ্বিলং হয়। তাৰপিছত ফাৰ্ষ্ট উমেন ডক্টৰ প্ৰথম মহিলা চিকিৎসক কোন হয়, ৰজনীপ্ৰভা শইকীয়া হয়। ফাৰ্ষ্ট উমেন ডক্টৰ ৰজনীপ্ৰভা শইকীয়া। ফাৰ্ষ্ট উমেন এছিয়াছ প্ৰথম মহিলা এছিয়াছ কোন হয়, সুচিপত্ৰ ৰায়চৌধুৰী। সুচিপত্ৰ ৰায়চৌধুৰী প্ৰথম এছিয়াছ মহিলা বিষয়া। ফাৰ্ষ্ট নভেল প্ৰথম উপন্যাস ভানুমতী 1890। ফাৰ্ষ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন হয়, তেখেত হৈছে হলিৰাম ডেকা। দ্য ফাৰ্ষ্ট উমেন চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট মহিলা কোন হয়, মহিলা ন্যায়াধীশ মুখ্য ন্যায়াধীশ এইটো হৈছে মীৰা শৰ্মা প্ৰথম তাৰমানে মহিলা। তাৰপিছত ফাৰ্ষ্ট ব্ৰিজ অভাৰ দ্য ব্ৰহ্মপুত্ৰৰ পৰা প্ৰথম দলংখন শৰাইঘাট, যিখন 1962 চনত ইনক্লুড কৰা হৈছিলে। ফাৰ্ষ্ট কলেজ অফ আছাম অসমৰ প্ৰথম মহাবিদ্যালয় কটন কলেজ 1901 হৈছিলে। ফাৰ্ষ্ট PhD প্ৰথম PhD কোনে পাইছিলে, মাহিদুল ইছলাম বৰাই প্ৰথম PhD কৰিছিলে, মাহিদুল ইছলাম বৰা। ফাৰ্ষ্ট গ'ল্ড মেডেল এছিয়ান গেমছত কোনে পাইছিলে, ভোগেশ্বৰ বৰুৱা 1966 পাইছিলে। ফাৰ্ষ্ট এছামিজ হু ক্লাইম মাউণ্ট এভাৰেষ্ট প্ৰথম অসমীয়া কোন, তৰুণ শইকীয়া। ফাৰ্ষ্ট চিলড্ৰেন মেগাজিন প্ৰথম শিশু আলোচনী কোন, ল'ৰা বন্ধু, এইটো 1888 চনতে এইটো প্ৰকাশ হৈছিলে। ফাৰ্ষ্ট উমেন মেগাজিন প্ৰথম মহিলা আলোচনী যে ঘৰ জেউতি, মানে অকল মহিলাসকলৰ কাৰণে তাত সুবিধা হোৱাকৈ কিছুমান লিখা প্ৰকাশ পায়, যিটো 1927 প্ৰকাশ কৰা হৈছিলে প্ৰথম। ফাৰ্ষ্ট ডেইলি ইংলিছ নিউজ পেপাৰ এইটো প্ৰথম দৈনিক ইংৰাজী বাতৰি কাকত, সেইটো আছাম ট্ৰিবিউন 1946 পৰা আজিও কণ্টিনিউ হৈ আছে, এইটো আজিৰ দিনলৈকে, যিটো মই ৰাখোঁ মোৰ ডেইলি মোক দি থৈ যায়গৈ। ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ প্ৰথম দৈনিক বাতৰি কাকত, দৈনিক বাতৰি 1935-36 এইটো হৈছিলে। তাৰপিছতে ফাৰ্ষ্ট হিষ্ট্ৰী বুক অফ আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ প্ৰথম ইতিহাস, অসমীয়া সাহিত্যৰ বুৰঞ্জী হয় কিতাপখনৰ নাম। তাৰপিছত ফাৰ্ষ্ট এছামিজ প্ৰিণ্টেড বুক প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক 1813 প্ৰকাশ কৰা হৈছিলে। ফাৰ্ষ্ট অসম ৰত্ন উমেন অসম ৰত্ন প্ৰথম কোনে পাইছিলে, মামণি ৰয়ছম গোস্বামী 2011 চনত। ফাৰ্ষ্ট অসম ৰত্ন ছিংগিং প্ৰথম অসম ৰত্ন গায়ক কোনে পাইছিলে, জুবিন গাৰ্গ 2017 চনত। ফাৰ্ষ্ট অসম ৰত্ন এক্টিং প্ৰথম অসম ৰত্ন অভিনয়ৰ কাৰণে কোনে পাইছিলে, আদিল হুছেইন 2018 চনত পাইছিলে। ফাৰ্ষ্ট দাদা চাহেব ফাল্কে এৱাৰ্ড প্ৰথম দাদা চাহেব ফাল্কে বঁটা অসমৰ কোনে পাইছিলে, ভূপেন হাজৰিকা 1992 চনত। ফাৰ্ষ্ট জ্ঞানপীঠ এৱাৰ্ড কোনে পাইছিলে অসমীয়া, সেইটো হৈছে মামণি ৰয়ছম গোস্বামী। জ্ঞানপীঠ বঁটা এৱাৰ্ড পাইছে প্ৰথম উমেন হিচাপে। তাত ফাৰ্ষ্ট সাহিত্য একাডেমী এৱাৰ্ড প্ৰথম কোনে পাইছে, যতীন্দ্ৰনাথ দুৱৰা বনফুলৰ কাৰণে 1956 পৰীক্ষাত আহিয়ে থাকে এইটো। ফাৰ্ষ্ট সাহিত্য একাডেমী এৱাৰ্ড কেতিয়া পাইছিলে, বনফুলৰ কাৰণে পাইছিলে, আৰু এইটো কোনে পাইছিলে, যতীন্দ্ৰনাথ দুৱৰা। নেক্সট আহিলে আমাৰ ফাৰ্ষ্ট পদ্মভূষণ কোনে পাইছিলে, কৃষ্ণকান্ত সন্দিকৈ পাইছিলে 1867। ফাৰ্ষ্ট পদ্মভূষণ তাত ফাৰ্ষ্ট পদ্মভূষণ মহিলা কোনে পাইছিলে, পুষ্পলতা দাস 1999। ফাৰ্ষ্ট পদ্মশ্ৰী কৃষ্ণকান্ত সন্দিকৈ 1955। ফাৰ্ষ্ট পদ্মশ্ৰী উমেন পঢ়িলে মাত্ৰ, এইটো ফাৰ্ষ্ট পদ্মশ্ৰী এইটো পদ্মভূষণ আছিলে, এইটো পদ্মশ্ৰী, আৰু পদ্মশ্ৰী উমেন কোন হয়, এইটো নলিনীবালা দেৱী 1957। মানে কৃষ্ণকান্ত সন্দিকৈ আমাৰ পদ্মভূষণো প্ৰথম পাইছে, তাৰপিছত পদ্মশ্ৰীও প্ৰথম পাইছে, ঠিক আছে। ভাইচ চেঞ্চেলৰ উপাচাৰ্য প্ৰথম কোনে, কৃষ্ণকান্ত সন্দিকৈ 1948 গুৱাহাটী ইউনিভাৰ্চিটিৰ মানে প্ৰথম ভাইচ চেঞ্চেলৰ, মানে যিহেতু 1947 গঠন কৰা হ'ল, তাৰে পিছৰ বছৰতেতো যেতিয়া আৰম্ভ হ'ল কলেজখন, তাতো উপাচাৰ্য লাগিব ন ভাইচ চেঞ্চেলৰ, তেখেত হৈছে কৃষ্ণকান্ত সন্দিকৈ। তাত ফাৰ্ষ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি প্ৰথম একেবাৰে আমাৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিলে, বসন্ত কুমাৰ দাস। আজি এতিয়া কোন হ'ল জানো, মই ৰেকৰ্ডিং কৰি থকালৈকে প্ৰ'টেম স্পীকাৰহে এটা আছিলে, যিটো মই প্ৰ'টেম স্পীকাৰ কি হয় সেইটো মই ভিডিঅ' এটা বনাইছোঁ, আপোনালোকে চাই ল'ব পাৰে। তাৰপিছত আহিল আপোনালোকৰ ফাৰ্ষ্ট উমেন মিনিষ্টাৰ প্ৰথম মহিলা মন্ত্ৰী কোন, মাভিছ ডান
অসমৰ প্ৰথম মহিলা মন্ত্ৰী। ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিলে? শৰৎ চন্দ্ৰ গোস্বামী হয়। ফাৰ্ষ্ট ষ্টেট লেভেল বুক ফেয়াৰ কেতিয়া হৈছিলে? নগাঁৱত হৈছিলে আৰু 1978 হৈছিলে এইটো। ফাৰ্ষ্ট নেশ্যনেল লেভেল বুক ফেয়াৰ প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ বুক গ্ৰন্থমেলা ক'ত হৈছিলে? গুৱাহাটী 1984 হৈছিলে। ব্ৰেইলি লাইব্ৰেৰী ক'ত আছে? ব্ৰেইলি লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চেণ্টাৰ গুৱাহাটীত আছে এইটো। চেয়াৰমেন অফ সংগীত নাটক একাডেমী। সংগীত নাটক একাডেমীৰ অধ্যক্ষ কোন? ভূপেন হাজৰিকা আছিলে। দ্য ফাৰ্ষ্ট টেগৰ লিটাৰেচাৰ এৱাৰ্ডেড। প্ৰথম ঠাকুৰ সাহিত্য বঁটা কোনে পাইছিলে? দেৱব্ৰত দাস 2010 চনত পাইছিলে। ফাৰ্ষ্ট স্পৰ্ট পাৰ্চন টু টেক পাৰ্ট ইন অলিম্পিক। অলিম্পিকত লোৱা প্ৰথম খেলুৱৈ কোন? তালিৰাম টেইলমেৰন আও, কেপ্টেইন অফ ইণ্ডিয়ান ফুটবল টীম 1946। ৰিচেণ্টলি তেওঁ ঢুকালে। টাইলমেৰন, ঠিক আছে, ফুটবল খেলুৱৈ আছিলে। অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ক্ৰীড়া ব্যক্তি। যে ফাৰ্ষ্ট পদ্মভূষণ এৱাৰ্ড পোষ্ট হামছলি। প্ৰথম পদ্মবিভূষণ বঁটা ভূপেন হাজৰিকাই পাইছে মৰণোত্তৰভাৱে 2012 চনত পাইছে। ফাৰ্ষ্ট চাইনিজ টুৰিষ্ট টু টুৰ আছাম। অসম চীনা পৰিব্ৰাজক যোনে অসম প্ৰথম ভ্ৰমণ কৰিছিলে সেইটো হৈছে হিউৱেন চাং। কুমাৰ ভাস্কৰ বৰ্মনে আহিছিলে তেখেতে। ডিৰেক্টৰ RBI ৰ সঞ্চালক কোন হৈছিলে? গণেশ ফুকন হৈছিলে আমাৰ অসমৰ পৰা। ডিৰেক্টৰ নেশ্যনেল মিউজিয়াম ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক ৰবীন দে চৌধুৰী। কোঅপাৰেটিভ ছ'চাইটি সমবায় সমিতি কোঅপাৰেটিভ ছ'চাইটি সমবায় সমিতি বুলি কয় যে প্ৰথম ক'ত আছিলে? প্ৰথম হৈছে শ্বিলং কোঅপাৰেটিভ বেংক, এইটো আছিলে প্ৰথম। ডিৰেক্টৰ এইমছৰ ৰমেশ চন্দ্ৰ ডেকা, তেখেতে প্ৰথম এইমছৰ হৈ পাইছে বাহিৰৰ। PhD ইন ল, আইনত PhD কোনে কৰিছিলে? জগদীশ মেধিয়ে কৰিছিলে অসমৰ পৰা প্ৰথম। ফাৰ্ষ্ট ষ্টেডিয়াম ইন আছাম। অসমৰ প্ৰথম ষ্টেডিয়াম নেহেৰু ষ্টেডিয়াম গুৱাহাটী। ফাৰ্ষ্ট হিষ্টৰিকেল নভেল ইন আছাম লিটাৰেচাৰ। অসমীয়া সাহিত্যৰ প্ৰথম ঐতিহাসিক উপন্যাস ভানুমতী 1890 চন। তাৰপিছতে ফাৰ্ষ্ট মডাৰ্ণ প্লে ইন আছামিজ লিটাৰেচাৰ। অসমীয়া সাহিত্যৰ প্ৰথম আধুনিক নাটক কি? ৰামনৱমী 1857। গুণাভিৰাম বৰুৱা পাব্লিছ কৰিছিলে 1857 চনত। অসমীয়া সাহিত্যৰ প্ৰথম শিশু উপন্যাস পাতালপুৰী। অসমীয়া সাহিত্যৰ প্ৰথম শিশু উপন্যাস পাতালপুৰী। তাৰপিছত আহিলে আপোনালোকৰ ফাৰ্ষ্ট অট'বায়োগ্ৰাফি ইন আছামিজ লিটাৰেচাৰ। অসমীয়া সাহিত্যৰ প্ৰথম আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ। মোৰ জীৱন সোঁৱৰণ কাৰ এইটো? লক্ষ্মীনাথ বেজবৰুৱাৰ। মোৰ জীৱন সোঁৱৰণ লক্ষ্মীনাথ বেজবৰুৱা। ফাৰ্ষ্ট প্ৰ'জ ৰাইটাৰ। অসমীয়া সাহিত্যৰ প্ৰথম গদ্য লেখক কোন? ভট্টদেৱ। ফাৰ্ষ্ট প্ৰ'জ কম্প'জিশ্যন অন আছামিজ লিটাৰেচাৰ। অসমীয়া সাহিত্যত প্ৰথম গদ্য ৰচনা কোনে কৰিছে? ভট্টদেৱৰ কথাকবিতা হয়। ফাৰ্ষ্ট প্ৰিণ্টেড বুক ইন আছামিজ লিটাৰেচাৰ। ধৰ্মপুস্তক 1813 চন। অনাতাঁৰ কেন্দ্ৰ প্ৰথম ক'ত আছিলে? গুৱাহাটী আৰু শ্বিলঙত 1948 চনত 1 জুলাই তাৰিখে আৰম্ভ কৰা হৈছিলে, জুলাই মাহৰ 1 তাৰিখে। অভিযান্ত্ৰিক প্ৰতিষ্ঠান, বানানটো ভুল আছে বাৰু, প্ৰিন্স অফ ৱেলছ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট যোৰহাট 1928। অভিযান্ত্ৰিক প্ৰতিষ্ঠান ইঞ্জিনিয়াৰিং কলেজ বুলি কয় প্ৰিন্স অফ ৱেলছ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট 1920। প্ৰথম এখন যোৰহাটত আছে এইটো। অসমৰ ৰাজনৈতিক দল অসম গণ পৰিষদ। তাত উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয় বুলি কয়। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মহাবিদ্যালয় ফাৰ্ষ্ট ইনষ্টিটিউট অফ হায়াৰ এডুকেশ্যন কটন কলেজ 1901 চনত গঠন কৰা হৈছিলে। কাগজ কল আছিলে অশোক পেপাৰ মিল যোগীঘোপাত 1970 চনত প্ৰথম স্থাপন কৰা হৈছিলে। কৃষি বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট। কৃষি বিশ্ববিদ্যালয় ক'ত আছে? যোৰহাটত আছে আৰু 1969 চনতে গঠন কৰা হৈছিলে। কেন্দ্ৰীয় বিদ্যালয় অসম বিশ্ববিদ্যালয় শিলচৰ, কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয়ৰ নাম আছে এইটো শিলচৰত আছে আৰু 1996 চনত এইটো গঠন কৰা হৈছিলে। চলচ্চিত্ৰ ষ্টুডিঅ' স্থায়ী জ্যোতিচিত্ৰবন গুৱাহাটী 68তে এইটো 17 জানুৱাৰী তাৰিখে। চলচ্চিত্ৰ প্ৰযোজনা সংস্থা চিত্ৰলেখা মুভিডোন 1934, এইটো সংস্থা এটা। তাত চাহ গৱেষণা কেন্দ্ৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰ যোৰহাট 1911। চিকিৎসা মহাবিদ্যালয় ফাৰ্ষ্ট মেডিকেল স্কুল বেবী হোৱাইট মেডিকেল স্কুল ডিব্ৰুগড়, এইটো আহিছিলে পৰীক্ষাত এবাৰ 1898-99 চনত এইটো স্থাপন কৰা হৈছিলে। চিকিৎসা বিদ্যালয় ফাৰ্ষ্ট মেডিকেল স্কুল বেবী হোৱাইট মেডিকেল স্কুল। চিকিৎসা মহাবিদ্যালয় এখন আছে বিদ্যালয়, এখন আছে মহাবিদ্যালয়। অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় 1947, ডিব্ৰুগড়তে বাৰু আছে, মেডিকেলো আছে আৰু স্কুলো আছিলে, মেডিকেল কলেজো আছিলে।
চিমেণ্ট কাৰখানা বোকাজান বামুণগাঁও, এইটো বোমন নহয় দে, বামুণগাঁও হ'ব লাগিছিলে। চিমেণ্ট ফেক্টৰী 1977, এইটো গোলাঘাটত আছে কিজানি। চেনিকল বৰুৱা বামুণগাঁও সমবায়, চেনিকল বৰুৱা বামুণগাঁও 1955। ছপাশাল ফাৰ্ষ্ট প্ৰিণ্টিং প্ৰেছ মিছন প্ৰেছ শিৱসাগৰত আছে 1981 গঠন কৰা এইটো। দৃষ্টিহীনসকলৰ বাবে ব্ৰেইলি পুথিভঁৰাল, দৃষ্টিহীন ব্ৰেইলি পুথিভঁৰাল তথ্য কেন্দ্ৰ গুৱাহাটীত আছে। নৰ্মাল স্কুল যোৰহাট নৰ্মাল স্কুল 1906 গঠন কৰা। বহুভাষিক অনলাইন অভিধান শব্দ 2006 চনত প্ৰকাশ পাইছে। বিশ্ববিদ্যালয় নৰ্থ ইষ্টৰ বিশ্ববিদ্যালয় বুলি ক'লে গুৱাহাটী বিশ্ববিদ্যালয়ক বুজাই 2006 চনত স্থাপন কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ প্ৰথমখন দলং শৰাইঘাট দলং 1962 চনত। মহিলা মন্ত্ৰী মেভিজ খান 1937। মাটিৰ জৰীপ প্ৰথম দৰং জিলাত হৈছিলে 1843 চনত। মালবাহী ৰেলৰ চলাচল 1882 চনৰ 15 আগষ্টৰ পৰা 1882 চনৰ 15 আগষ্টৰ পৰা। যাত্ৰীবাহী ট্ৰেইনৰ চলাচল গুৱাহাটী টু শ্বিলং 1906 চন। মানসিক চিকিৎসা লোকপিয়ল গোপীনাথ বৰদলৈ আঞ্চলিক